পুনৰ খুটা কম্বলৰ ৰাজনীতি কংগ্ৰেছ দলৰ হৈ গাঁও কিংবা বাগিচাই বাগিচাই কম্বল বিতৰণ কৰিছে কংগ্ৰেছী নেতা বাবলু কুলদীপে। ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচন, ঠায়ে ঠায়ে চলিছে শাসক বিৰোধীৰ প্ৰচাৰ অভিযান। 5টা সমষ্টিৰ উপ নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পিছত তৎপৰ হৈছে পুনৰ কংগ্ৰেছ দল। এতিয়া আকৌ কম্বলৰ ৰাজনীতি লৈ তৎপৰ হৈছে কংগ্ৰেছ দল। মাকুম সমষ্টিৰ অন্তৰ্গত বাগজান গাঁও পঞ্চায়তৰ অধীনত থকা চাহ বাগিচাৰ লাইন আৰু গাঁওসমূহৰ দিব্যাংগ বৃদ্ধ আৰু বৃদ্ধা লোকসকলক অসম প্ৰদেশ কংগ্ৰেছ দলৰ হৈ কম্বল বিতৰণ কৰিলে তিনিচুকীয়া জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বাবলু কুলদীপে। ঘৰে ঘৰে কম্বল বিতৰণ কৰি কংগ্ৰেছ দলৰ হৈ বাবলু কুলদীপৰ ৰাজনীতিৰ ৰণনীতি। উল্লেখযোগ্য যে এই সময়ত খুটা আঁঠুৱা কম্বললৈ ৰাজনীতি কৰি গাদী হেৰুৱাইছিল কংগ্ৰেছ দলে আৰু পুনৰ সেয়া পন্থা অৱলম্বন কৰিছে। শাসনলৈ আহিবলৈ বিচৰা প্ৰয়াস কৰাৰ বিষয়টোৱে এতিয়া হাস্যকৰ বিষয় হৈ পৰিছে। মানুহে যি ক'লেও আমাৰ আপত্তি নাই। হয়তো কিছু সংখ্যক লোকে ক'ব যে কংগ্ৰেছে সময়ত কম্বল বিতৰণ কৰিছিল আৰু গাদী হেৰুৱালে। আপুনি ঠিক তেনেদৰে প্ৰশ্ন কৰিছে। ইয়াৰ উত্তৰ মই এনেধৰণে দিলে ভাল পাম। সূতা কম্বলৰ ৰাজনীতি বুলি নহয়, দুখীয়া শ্ৰেণীৰ ৰাইজৰ লগত সদায় বাবলু কুলদীপ আগত থাকিব, কংগ্ৰেছ দল আগত থাকিব। মূল কথা হ'ল যে আমি দুখীয়া শ্ৰেণীৰ ৰাইজৰ লগত আছোঁ আৰু সদায় থাকিম। আনে কি কয় নকয় সেইটো আমাৰ কোনো ক'বলগীয়া নাই। বৰ্তমান চলিত যি চৰকাৰ বহুত ধৰণৰ ঢাক ঢোল বজাইছে, বহুত ধৰণৰ কথাবিলাক কৈছে, কিন্তু আজিও আমি অনুভৱ কৰিছোঁ এই চাহ বাগিচা গাঁও বস্তি অঞ্চলবিলাকত আমি ঘূৰিছোঁ, আমি দেখিছোঁ আৰু বুজি উঠিছোঁ যে বৰ্তমান চৰকাৰখনে যিমান ধৰণৰ কথাবিলাক নক'লেও বা ক'লেও কিন্তু দুখীয়া শ্ৰেণীৰ ৰাইজৰ ওচৰত যে বৰ্তমান চৰকাৰখন যে সোমাব পৰা নাই, তেওঁলোকৰ অন্তৰত সোমাব পৰা নাই। কাৰণ তেওঁলোকে দুখীয়া শ্ৰেণীৰ ৰাইজৰ কাৰণে কোনোদিনে চিন্তা নকৰিলে, বৰঞ্চ তেওঁলোকে সদায় নিজৰ যিবিলাক দলীয় কাৰ্যকৰ্তা, দলীয় যিবিলাক বিষয়ববীয়াসকলক উন্নতিৰ শিখৰত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত কাম কৰিছে বুলি আমি ধাৰণা হৈছে। কাৰণ পঞ্চায়ত নিৰ্বাচন আজি আপোনালোকে চাবেও 1.5-2 বছৰ হ'ল আজিলৈকে পঞ্চায়ত নিৰ্বাচন তেওঁলোকে আয়োজন বা পাতিবলৈ তেওঁলোকে সক্ষম নহ'ল। কি কাৰণত সক্ষম নহ'ল অসমৰ ৰাইজে বুজি উঠিছে। আমি বৰ বেছি বহলাই নকওঁ এই ক্ষেত্ৰত। মই মাত্ৰ সদায় মানৱ সেৱাৰ মনোভাৱেৰে মই আজি কংগ্ৰেছ দলত যোগদান কৰি আজি প্ৰায় কেইবাটা বছৰ মই কাম কৰি আছোঁ আৰু ভৱিষ্যতেও কৰি যাম, এইটোৱে মোৰ সংকল্প। আৰু মূলতঃ মই এটাই কথা, আজিৰ এই বাগজান চাহ বাগিচা লাইনত আজি মই উপস্থিত হৈছোঁ। কেইবাটাও চাহ বাগিচা লাইনত ঘূৰিছোঁ, গাঁও বস্তি অঞ্চলত ঘূৰিছোঁ। বিশেষকৈ বাগজান পঞ্চায়ত যিহেতুকে মাকুম সমষ্টিৰ অন্তৰ্গত পৰিছে আৰু বাগজান পঞ্চায়ত আপোনালোকে জানিব যে ডুমডুমা সমষ্টিত এসময়ত আছিল। কিবা ষড়যন্ত্ৰত বলি হৈ কিন্তু তেওঁলোকক কিন্তু মাহীমাকৰ চকুৰে চাই কিন্তু তেওঁলোকে ডুমডুমা সমষ্টিৰ পৰা কৰ্তন কৰি মাকুম সমষ্টিত অন্তৰ্ভুক্ত কৰিছে। আমি মাকুমৰ সমষ্টিৰ বাসিন্দা, আমি মাকুম সমষ্টিৰ অন্তৰ্ভুক্ত হৈছোঁ বৰ্তমান। গতিকে আমি ক'ব বিচাৰিছোঁ মাকুম সমষ্টিৰ অন্তৰ্গত থকা যিমান চাহ বাগিচা, যিমান গাঁও বস্তি অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী যিসকল লোক বসবাস কৰি আছে, আমি সকলো শ্ৰেণীক লগত আমি আছোঁ আৰু সদায় থাকিম। আৰু কংগ্ৰেছ দলৰ হৈ আমি যিহেতুকে মাকুম সমষ্টিৰ বৰ্তমান ঘূৰিছোঁ, আমি এই যাত্ৰা আমি তিনিচুকীয়া জিলাত প্ৰত্যেকটা সমষ্টি ঘূৰি, বিভিন্ন চাহ বাগিচা আছে অসমত আৰু বিশেষকৈ তিনিচুকীয়া জিলাত। গতিকে আমি সকলো জেগাতে গৈ পেলাই আমি ইয়াত ৰাইজক বুজাবলৈ চেষ্টা কৰিছোঁ, যাতে বিগত সময়ত যেনেধৰণে কংগ্ৰেছ চৰকাৰৰ গঠনৰ ক্ষেত্ৰত এইসকল লোক যেনেধৰণে উঠি পৰি লাগিছিল, ভৱিষ্যতেও আগন্তুক 2026 চনত যাতে তেওঁলোকে আমাক মৰম চেনেহ দিব। কংগ্ৰেছ দলৰ হাত শক্তিশালী কৰাৰ স্বাৰ্থত, কংগ্ৰেছ দল গঠন কৰাৰ ক্ষেত্ৰত এওঁলোকে ভূমিকা ল'ব বুলি আমাৰ দৃঢ় বিশ্বাস। মাকুমৰ পৰা ৰাতুল ডেকা ৰিপৰ্ট, ৰিপাব্লিকানী। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ, বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।